আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইটৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী অনন্যা কাশ্যপক। অভিনেত্ৰী অনন্যা কাশ্যপে শ্বেয়াৰ কৰিছে এটি পোষ্ট, লগতে তেখেতে লিখিছে নতুন বছৰৰ আৰম্ভণি যথাৰ্থে ঘৰত এভাগ শুভ নাম। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা বিভিন্ন ফটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী গীতালি দেৱীক। কণ্ঠশিল্পী গীতালি দেৱী উপস্থিত আছিল গোৱালপাৰাত। গোৱালপাৰাত এটি অনুষ্ঠান ভাগ লৈছিলে গীতালি দেৱী। তাৰে কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজি যিহেতু বহুকেইখন ঠাইত ভোট আছিলে, আমি দেখিবলৈ পাইছোঁ অভিনেতা নয়ন নিৰ্বাণে এটি ভিডিঅ' শ্বেয়াৰ কৰিছে। আমি দেখিবলৈ পাইছোঁ তেখেতে আজিৰ দিনটোত ভোট দিছে। অভিনেতাজনে শ্বেয়াৰ কৰা ভিডিঅ'টো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী গীতাঞ্জলি দাসক। কণ্ঠশিল্পী গীতাঞ্জলি দাস উপস্থিত আছিল নৰ্থ গুৱাহাটীৰ অভয়পুৰত। কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা যতীন বৰা আৰু নৱনীতা শৰ্মা বৰা। আমি দেখিবলৈ পাইছোঁ নৱনীতা শৰ্মা বৰাই অভিনেতা যতীন বৰাক বাৰ্থডেৰ এটি ছাৰপ্ৰাইজ দিছে। অৰ্থাৎ যতীন বৰাৰ আছিল ওপজা দিন। সেই বিশেষ দিনটোত পত্নীয়ে স্বামীক এটি উপহাৰ দিছে। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। বিশেষ দিনটো খুবেই বিশেষ কৰি তুলিছে অভিনেতা যতীন বৰাৰ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। আমি দেখিবলৈ পাইছোঁ আজিৰ দিনটোত আইমী বৰুৱা আৰু পীযু হাজৰিকাই ভোট দিছে। অভিনেত্ৰী আইমী বৰুৱাই এটি ভিডিঅ' শ্বেয়াৰ কৰিছে, লগতে তেখেতে লিখিছে সুস্থ গণতন্ত্ৰ ৰক্ষাৰ্থে আৰু দেশৰ প্ৰগতিমুখী অম্লান যাত্ৰা অব্যাহত থকাৰ স্বাৰ্থত গণতান্ত্ৰিক কৰ্তব্য পালন কৰিলোঁ। অভিনেত্ৰীগৰাকী ভোটদান কৰা কিছু দৃশ্য শ্বেয়াৰ কৰে ছ'চিয়েল মিডিয়াত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে আজি ভোট দিছে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা নয়ন নিলিমে এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে বৃহত্তৰ বিহপুৰীয়াবাসী ৰাইজৰ সহযোগত ৰদালি সংঘৰ উদ্যোগত ৫৫টি বছৰ গৰকা গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী উদযাপনৰ বৰ্ষটিত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণেৰে বিহপুৰীয়াবাসী ৰাইজৰ এবুকু স্মৃতি সঁচা মৰম বুকুত কঢ়িয়াই আনো। ৰদালি সংঘৰ বিহুখন চিৰদিন অসমীয়াৰ সমন্বয়ৰ বাহক হিচাপে জিলিকি ৰওক। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা বিবেক বৰাই অভিনয় কৰা এটি নতুন প্ৰজেক্ট আপোনালোকৰ মাজলৈ আহি আছে আৰু সেই প্ৰজেক্টটোৰ নাম হৈছে নহয় মই আকৰি। অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে নতুন প্ৰজেক্টটো। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে এটি পোষ্ট, তেখেতে গৈছিলে ফুৰিবলৈ। তাৰে কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ভগ্নী প্ৰয়াসী পৰাশৰৰ আছিলে বিবাহ বাৰ্ষিকী। প্ৰয়াসী পৰাশৰে ছ'চিয়েল মিডিয়া মাধ্যমৰ এখন ফটো শ্বেয়াৰ কৰিছে, লগতে তেখেতে লিখিছে আমাৰ জীৱনৰ এই বিশেষ দিনটোত মৰম চেনেহ আৰু আশীৰ্বাদেৰে উপচাই পেলোৱা প্ৰতিগৰাকীলৈ বহুত বহুত ধন্যবাদ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা। আমি দেখিবলৈ পাইছোঁ সামন্তিকা শৰ্মাই শ্বেয়াৰ কৰিছে বহুতো নতুন নতুন ফটো। অভিনেত্ৰীগৰাকী কৰিছে নতুনকৈ ফটোশ্বুট। বাৰু অভিনেত্ৰী সামন্তিকা শৰ্মাই শ্বেয়াৰ কৰা ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব।